মই কুজিমাজি ল'ৰাটোক পঢ়াইছিলোঁ। মই 4জন ল'ৰাৰ ভিতৰত তাকে মই বহুত মনত পৰি পিনি য'ত ত'ত মই হাজিৰা কৰি মেলি মই 5 বছৰ তাক পৰিকল্পনা গৰু বেচিলোঁ। বহুত টকা পইচাও গুচি গ'ল 5 বছৰত। যেনে তেনে পাই তাকে মই মানে মোক জিন্দা হ'ব বুলি মই আশা কৰি পঢ়াইছিলোঁ। কিন্তু ই মানে ক'ত এনেকৈ গুচি গৈ পিনি তাক মই পঠিয়াও নাছিলে হাজিৰা কৰিবলৈ। ইও বেচেৰা সহ্য কৰিব নোৱাৰাত বাপেকক এৰি পিনি হাজিৰা কৰিবলৈ গুচি গ'ল। মই কৈছিলোঁ বাবা তুমি নাযাবি, তুমি মৰিবলৈ নাযাবি বুলি। সি গুচি গ'ল। 11জন 12জন ভিতৰত মোৰ ল'ৰাটোৱে এনেকুৱা বিপদত পৰি গ'ল। এতিয়া মোৰ কি অৱস্থা হ'ব? প্ৰবাস যেনিবা স্কুলৰ প্ৰবাস এতিয়া ঘৰৰ চৰন্ত দলে আছিলে। ই এইটো আৰমতি ই BA পাছ কৰিছে এইবাৰ মানে লাষ্ট দিছিলে আৰু এই 10 তাৰিখতে আদায় কৰি পিনি ক'লে মই কৈছিলোঁ মই আহিব ইয়াত একদিন হ'লেও থাকি যাবি হাজিৰা কৰিলে আমাৰটোতো একো নাই। ইও ক'লে বাবা মই কি কৰিমগৈ, মই অকণমান কাম কৰি মই যাম বুলি কৈ পিনি গুচি গ'ল। এইটো ইটানগৰ এইটো নাৱৰ লগত কি কয় এইটো চিম্পু না কিবা কৈছিলে, তাতে গৈছিলে মতে একো কোৱা নাই। ই মানে ফোন কৰি আছিলে বুলি 12জনটো খেদি নিলে। সি ভাবিছে মানে মোক নামাৰিব, মইতো একো গালতি কাম কৰা নাই। এইটো লোকৰ লেখীয়া বেচেৰা কাৰো লগত তৰ্ক বিভাগো নকৰে। তাৰপিছত ফোন কৰি থাকোঁতে খেদি লৈ গ'ল। এই মোক নামাৰিব বুলি কওঁতে ই একদম উধৰ মুধৰে মিট লৈ একদম আদায়ে কৰি দিলে আৰু একদম ক'ত কি হৈ গ'ল মই এইটো ক'ব নোৱাৰো। এই মানুহটো এতিয়া জেলতে আছে, তাতে বান্ধি থৈছে। তাইজং নিছি তাক জীয়াক একদম জিন্দগীৰ কাৰণে পাছি অৰ্ডাৰ মোৰ। তাৰ উচিত ন্যায় আমাক লাগিব আৰু আমি আমাৰো নিজৰ চৰ্জৰ পৰা আমি তাৰ এটা ছাৰ্ভে বা নিৰীক্ষণ আমি কৰি আছোঁ আৰু উচিত বিচাৰ আমাক লাগিব বুলি আমি ইতিমধ্যে অৰুণাচল গভৰ্ণমেণ্টক আমি জনাইছোঁ। আৰু অৰুণাচল গভৰ্ণমেণ্টত এনেধৰণৰ যিবোৰ ঘটনা আগতো ঘটি গৈছে এনেধৰণৰ ঘটনাবোৰক ঘটাৰ পৰা বাধা যাতে কেনেকৈ নিৰাময় কৰিব লাগে সেই ব্যৱস্থাবোৰ অৰুণাচল চৰকাৰে কৰিব লাগিব। কোনোবা আমাৰ ড্ৰাইভাৰ হওক, কামত যোৱা আমাৰ বনুৱাই হওক, সেই মানুহবোৰক প্ৰায় আমি বছৰত 2-3টাকৈ এনেধৰণৰ ঘটনা আমাৰ পৰিলক্ষিত হৈছে। এনে ঘটনাবোৰৰ পৰা অৰুণাচল গভৰ্ণমেণ্টে নিশ্চিতভাৱে এটা আইন প্ৰণয়ন কৰিব লাগিব। নহ'লে অকল মানুহজনক যিজনে এইবাৰ মাৰ্ডাৰ কৰিছে তেখেতসকলক অকল এৰেষ্ট কৰি মেলি আইন আদালতৰ কথা কৈ মেলি আঁতৰি যাব বিচাৰিলে এইটো নহ'ব। এইবাৰ আমি সেইকাৰণে আমি তদন্ত নিজাববীয়াকৈ কৰি আছোঁ আৰু নিশ্চিতভাৱে আমি তাৰ এটা ৰিপৰ্ট আমি নিশ্চিতভাৱে পাম। অনাগত দিনত এনেধৰণৰ একেবাৰে বন্ধ হ'ব লাগিব। নহ'লে যোনে য'তেই পায় ৰাস্তাত কেতিয়াবা কোনোবাই মটৰচাইকেল ক্ৰছ কৰিলে তাকো লৈ ধৰি মেলি কাটিব, তাকো লৈ পিটিব, তাকো লৈ জ্বলাই দিব। এনেধৰণৰ ঘটনা বহুবাৰ হৈছে আৰু সেই ঘটনা আমি PMPKৰ তৰফৰ পৰা আমি সহ্য নকৰোঁ। আৰু এইবাৰ আমি অৰুণাচলত থকা আমাৰো নিজৰ আবুতানি যিবোৰ ছাত্ৰ সংগঠন আছে আদিচুৰ পৰা আৰম্ভ কৰি গালো ৱেলফেয়াৰ ছ'চাইটিৰ পৰা আৰম্ভ গালো ষ্টুডেণ্ট ইউনিয়ন, নিচি ষ্টুডেণ্ট ইউনিয়ন এখেতসকলকো আমি অৱগত কৰিছোঁ। তাত থকা আমাৰ নিউজৰ যিবোৰ আপোনালোকৰ সংবাদদাতাৰ যিবোৰ আমাৰ সহকৰ্মী আছে এখেতসকলকো আমি অৱগত কৰিছোঁ। আপোনালোকে নিশ্চিতভাৱে অৰুণাচল গভৰ্ণমেণ্টক দাবী উত্থাপন কৰক, নহ'লে আমি বিহিত এটা অল্টাৰনেটিভ ব্যৱস্থা ল'বই লাগিব নিশ্চিত। যোৱা 18 তাৰিখে ইটানগৰ চিম্পু জিলাত কুৰুংকুমে ডিষ্ট্ৰিক্টত যি আমাৰ ল'ৰা এজন তাৰমানে মাৰ্ডাৰ হৈছে। এইজন আছিলে মাৰ্ডাৰজনৰ নাম আছিলে তাইজন আৰু বিল্ডিং মালিকজন আছিলে মিলি নিকটে আৰু ঠিকাদাৰজন আছিলে আতাবুৰ ৰহমান। এখেতৰ কিবাত মানে গৈছিলে কাম কৰিবলৈ, শ্ৰমিক হিচাপে গৈছিলে। এই সময়তে তাৰমানে ল'ৰাজনক কি কাৰণত মানে মাৰিবলগীয়া হ'ল
আৰু কি কাৰণত তাৰমানে তাক হত্যা কৰিবলগীয়া হ'ল এই তাইজন নামৰ মানুহজন আমি তাৰমানে বহুত মানে আজি দুখ প্ৰকাশ কৰিবলগীয়া হৈছে। এইকাৰণে এই সমবেদনা হৈ থকা সকলো ৰাইজৰ উপস্থিতিতে আমি TMPK হৈ সমগ্ৰ তাৰমানে একেতৰ ল'ৰাটোৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। যিহেতু আমাৰ মানে উঠি অহা নৱপ্ৰজন্ম শ্ৰম কৰিবলৈ যোৱাক যিধৰণে মানে হত্যা কৰি পেলালে বহুত আমি দুখ অনুভৱ কৰিছোঁ। আৰু TMPKৰ পৰা আমি এইটোৱে দাবী জনাইছোঁ যে ল'ৰাজনৰ কম্পেনচেশ্যন ক্ষতিপূৰণৰ কাৰণে আমি যি দাবী জনাম এই দাবীক মানি ল'ব লাগিব। আৰু সমগ্ৰ তাৰমানে অৰুণাচলত থকা প্ৰশাসনকো আমি ইয়াৰে লগতে মানে দাবী জনাব বিচাৰিছোঁ যে আপোনালোকে উচিত তদন্ত কৰি দোষী শাস্তি দিয়ক, যাৱজ্জীৱন কাৰাদণ্ড হওক। আৰু মালিকে বিল্ডিঙৰ মালিকে যিহেতু তাৰমানে কনষ্ট্ৰাকশ্যনৰ কাম কৰিবলৈ দিছিলে একেত আজিলৈকে কোনো কাণসাৰ কৰা নাই, খবৰ ল'ব অহা নাই। এইকাৰণে এখেতক মানে কম্পেনচেশ্যনৰ নামত আমি ক্ষতিপূৰণ হিচাপে 30 লাখ টকা আমি দাবী জনাইছোঁ। যদি এইটো দাবী অহাৰি নজনাই প্ৰশাসনৰ ফালৰ পৰা নহওক বা ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা নহওক, আমি সমগ্ৰ TMPK সমাজে ছাত্ৰ সংগঠনে আমি ৰোড ব্লকেট কৰিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।